গুগলৰ যোনটো আপকামিং পিক্সেল 6 and 6 Pro স্মাৰ্টফোন হয় হেতু গুগলে মানে এনাউন্স কৰি দিছে আৰু এনাউন্সও মানে এনেকা ফুললি কৰা নাই ফুললি মানে এনাউন্স কৰি দিয়া নাই কিন্তু ফোনটোৰ কিছুমান স্পেক্স লিক হৈ গৈছে আৰু কিছুমান মানে এনেকা ফিচাৰ্স আৰু ৰেন্ডাৰ্স যোনটো ফোনটোৰ হেতু আপুনি দেখা পাইছে স্ক্ৰিনত এনেকা হ'ব পাৰে ফোনটো হেখিনি কিছুমান লিক হৈ গৈছে সো আৰু যোনটো হাইলাইটিং ফিচাৰ ফোনটোৰ হেতু হল হেডৰ চিপসেট গুগলে নিজে বনোৱা চিপসেট যোনটো নাম হল টেনসৰ চিপসেট আৰু এটো AI বেসড চিপসেট হয় সো ভিডিওত আজি এভৰিথিং ডিসকাস কৰিম ফোনটোৰ ওপৰত আৰু মেইনলি চিপসেটৰ ওপৰত যে গুগলে বনোৱা চিপসেটৰ ওপৰত আমি টেনসৰ ওপৰত আমি ডিসকাস কৰিম সো ভিডিওটো একদম ইন্টাৰেষ্টিং হ'ব পুৰা একদম এন্ডলৈকে চাব ভিডিওটো তেতিয়া আপুনি বুজি পাব আৰু যদি এতিয়ালৈ আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিওছ মোৰ চেনেলত আপুনি পাব সো ভিডিওটো দেৰি নকৰি ষ্টাৰ্ট কৰো সো ফ্ৰেণ্ডছ প্ৰথমে আমি জানিব লাগিব যে টেনসৰ চিপসেটটো কি হয় বুজিলে সো টেনসৰ চিপসেট হল এটা AI বেসড চিপসেট যোনটো গুগলে বনাইছিলে 2015 ত আৰু একচুয়ালি টেনসৰ চিপসেটটোৰ নাম হয় টেনসৰ প্ৰসেসিং ইউনিট আৰু এটো এটা এক্সেলাৰেটেড ইন্টিগ্ৰেটেড সাৰ্কিট হয় যোনটো গুগলে বনাইছিলে যোনে গুগলে ডেভেলপ কৰিছিলে ইন দা ইয়াৰ 2015 ত আৰু মেইন ৰিজন আছিল এটো ডেভেলপ কৰাৰ কাৰণ হেতে বিচাৰিছে যে সব AI বেসড যাতে ফাংশনস পারফর্ম ভালকে কৰিব পাৰে বুজিলে পাৰিছিল তেতিয়া গুগলে সেই কাৰণে এটো বনাইছিলে মানে AI বেসড বেছিকে ফোকাস কৰিছিলে গুগলে আৰু যোনটো ইটা কৰি আছে আৰু মেইনলি এই চিপসেটটোৰ এটা কোড নেম আছিল যোনটোৰ কোড নেমটো হল হোয়াইট চেপল বুলি আৰু হেতুকে এতিয়া অফিশিয়ালি নাম দিছে টেনসৰ চিপসেট বুলি গুগলে আৰু টেনসৰ চিপসেটটো ইউজ কৰা মেইন কাৰণ হল টেনসৰ চিপসেট হল এটা AI ফিচাৰ AI বেসড এটা চিপসেট হয় আৰু গুগলে মেইনলি ফোকাস কৰি আছে AI ফিচাৰ্ছৰ ওপৰত বেছিকে কাম কৰি আছে AI ৰ ওপৰত মানে আৰ্টিফিশিয়াল ইন্টেলিজেন্স টেকনলজিৰ ওপৰত বেছিকে কাম কৰি আছে সো এখানে টেনসৰ চিপসেটটো এটা পিক্সেল 6 সিৰিজত আপুনি দেখা পাব মানে ইউজ কৰা এন্ড ফ্ৰেণ্ডছ ফৰ দা ফাৰ্স্ট টাইম গুগলে কোৱালকম চিপসেট ইউজ নকৰি কেনে হেতৰ নিজৰ চিপসেট যোনটো টেনসৰ চিপসেট হয় হেতু ইউজ কৰিব গৈ আছে পিক্সেল 6 সিৰিজত বুজিলে সো কোৱালকম চিপসেট ইউজ নকৰা এটা কাৰণ কি জানেনে কোৱালকম চিপসেটৰ এটা প্ৰবলেম আছে যে কোৱালকম চিপসেটে অনলি 3 ইয়াৰ্ছ লৈকে ড্ৰাইভাৰ সাপোৰ্ট দিয়ে এটা ফোনত যোনটো পিক্সেল 5 4 সিৰিজ আছে তাতে অনলি 3 ইয়াৰ্ছ লৈকে ড্ৰাইভাৰ সাপোৰ্ট দিয়ে আৰু গুগলত এটা প্ৰবলেম হৈ যায় যে 3 ইয়াৰ্ছ লৈকে এন্ড্ৰইড এপছ দিব পাৰিব বুজিলে যদি যেতিয়া মানে ড্ৰাইভাৰ সাপোৰ্টটো মানে খতম হৈ যাব তাৰ পিছত মানে গুগলৰ বহুত প্ৰবলেম হৈ যায় আপডেটছ দিয়াৰ কাৰণে সফটওয়্যাৰ আপডেটছ যোনটো হেতু দিয়াৰ কাৰণে বহুত প্ৰবলেম হৈ যায় সো সেই কাৰণে গুগলে নিজৰ চিপসেট ইন্ট্ৰোডিউস কৰিছে যোনটো হল টেনসৰ চিপসেট আৰু টেনসৰ চিপসেটত 5 ইয়াৰ্ছ লৈকে আপুনি সফটওয়্যাৰ আপডেটছ পাব বুজিলে সেই কাৰণে কোৱালকম চিপসেট ইউজ নকৰি কেনে আপোনাৰ মানে টেনসৰ চিপসেটটো ইউজ কৰি আছে আৰু কোৱালকমৰ এটা মানে কোৱালকম চিপসেটবোৰ এটা হেৰি আছে মানে সিহঁতে মেইনলি মানে স্পিডত বেছি ফোকাস কৰে না কি আপোনাৰ ইউজাৰ ইন্টাৰফেস ইউজাৰ এক্সপেৰিয়েন্সত সিহঁতে বেছিকে ফোকাস নকৰে সো গুগলে ভাবিলে যে আমি স্পিডত বেছিকে গুৰুত্ব নিদি কেনে আমি ইউজাৰ এক্সপেৰিয়েন্সত বেছিকে গুৰুত্ব দিও সেই কাৰণে টেনসৰ চিপসেটটো এটা ইন্ট্ৰোডিউস কৰিছে আৰু পিক্সেল 6 সিৰিজৰ এটা ইউজ কৰিব আৰু ফ্ৰেণ্ডছ টেনসৰ চিপসেটটো এটা পাৱাৰফুল চিপসেট হ'ব বুজিলে যেনেকুৱা কোৱালকমৰ ধৰি লওক 870 প্ৰসেসৰৰ যোনটো চিপসেট আছে ঠিক হেনেকুৱা ধৰণৰে হ'ব এটা পাৱাৰফুল চিপসেট আৰু যোনটো GPU ইউজ কৰা হৈছে যোনটো GPU ইউজ কৰিব হেতু হল Exynosৰ 2100 মানে GPU Exynosৰ যোনটো 2100 যোনটো আপোনাৰ Galaxy S21 Ultra ইউজ কৰা হৈছে GPU হেতু আপোনাৰ ইউজ কৰিব আপোনাৰ পিক্সেল 6 সিৰিজ ফোনত এতিয়া আমি পিক্সেল সিৰিজৰ কেইটা মডেল পাম হেতু ডিসকাস কৰিম যে কেইটা ধৰণৰ ফোন পাম সো এতিয়ালৈকে কৈ আছে যে দুটা পাম বুলি পিক্সেল 6 Pro আৰু পিক্সেল 6 সো পিক্সেল 6 Pro আপুনি QHD plus display পাব 6.7 ইঞ্চৰ QHD plus display with 120 Hz fast refresh rate আৰু আপোনাৰ কি কয় টেলিফটো লেন্স পাব টেলিফটো জুম লেন্স পাব তাৰ পিছত 50 মেগাপিক্সেল যোনটো মেইন সেন্সৰ হেতু পাব বুলি কৈ আছে আৰু এটা সাইডত আপোনাৰ পিক্সেল 6ত 6.4 ইঞ্চৰ QHD plus display পাব 120 Hz fast refresh rate পাব কিন্তু টেলিফটো জুম লেন্স তাতে নাপায় সো টেনসৰ চিপসেটটো বহুত ভালকে বনোৱা হৈছে ভাল মানে বহুতখিনি টেকনলজি লৈ কেনে বনোৱা হৈছে আৰু এটো কোৱা গৈ আছে যে এপলৰ চিপসেট আৰু যোনটো আপোনাৰ ধৰি লওক কোৱালকমৰ যোনবোৰ হাই লেভেলৰ চিপসেট প্ৰসেসৰ হয় সিহঁতৰ লগত হেড টু হেড টক্কৰ দিব পাৰিব বুলি গুগলে কৈ আছে সো এটা চাব লাগিব যে কেনেকুৱা মানে পাৰফৰ্ম কৰে যেতিয়া আহিব তেতিয়াহে গম পাম কাৰণ যেতিয়া মানুহে এটা ইউজ কৰি চাব মানে ফ্ৰেন্ডলি টু ইউজ হ'ব মানে যেতিয়া ইউজ কৰি চাব মানুহে মানে বেছি টাইম সো তেতিয়াহে গম পাম কিন্তু এটা কথাটো হল যে ফোনটো এতিয়া কেতিয়া লঞ্চ হ'ব কাৰণ গুগলেটো বহুতখিনি এতিয়া শোকেস কৰি দিলে ফোনটো লুকস বেটাৰ দেখিছে যে কেনেকুৱা লাগিব বা কিছুমান ফিচাৰ্স লিক হৈ গৈছে যে এটো দিব এনেকুৱা তাৰ পিছত কি চিপসেট ইউজ কৰিছে হেতু হৈ গৈছে যে এনেকুৱা টেনসৰ চিপসেট ইউজ কৰিছে কোৱালকম ইউজ নকৰি সো বহুতখিনি বস্তু আমি গম পাই গৈছো কিন্তু এটা লঞ্চ কেতিয়া হ'ব সো সাগ এটা যোনটো মই নিউজ পাইছো তাতে কোৱা গৈছে যে ফাৰ্স্টলি এটো USA লঞ্চ হ'ব বুজিলে আৰু এটো মেইনলি অক্টোবৰত লঞ্চ হ'ব বুলি কৈ আছে তাৰপিছত এটা কিছু প্ৰমোশন কৰিব তাৰপিছত আৰু কিবা এডভাৰটাইজিং দিছে তাৰপিছত হেতে মানে গ্লোবালি তাৰপিছত লঞ্চ কৰিব বুজিলে প্ৰথম USA লঞ্চ কৰিব তাৰপিছত গ্লোবালি লঞ্চ কৰিব সো সাগ
পিক্সেলে এতিয়া মানে সিহঁতৰ যোনটো পিক্সেল সিৰিজ পুৰা একদম গুগলে মানে পুৰা পিক্সেল সিৰিজ একদম পুৰা ৰিফ্ৰেছ কৰি দিছে, পুৰা চেঞ্জ কৰি দিছে, মানে ডিজাইনৰ পৰা কেমেৰাৰ পৰা লুকছৰ পৰা পুৰা এভৰিথিং চেঞ্জ। চিপছেটো নতুনকে সিহঁতৰ নতুনকে মানে ইউজ কৰি আছে সিহঁতৰ পিক্সেল সিৰিজত। চ' এটা যেতিয়া আহিব তেতিয়াহে গম পাম যে ফোনটো কেনেকুৱা হ'ব, বুজিলে? কাৰণ এতিয়া NSIটো গম নাপাম আৰু যোনখিনি নিউজ পাইছো সেইখিনি শুনাটো ভাল লাগিছে। আৰু এটা মেইন কথা যোনটো একদম ইম্পৰ্টেণ্ট কথা হৈছে ইণ্ডিয়াত ফোনটো আহিব নে নাই পিক্সেল ফোনটো, বুজিলে? কাৰণ চাওক পিক্সেল যোনটো 5A সেইটোতো কেঞ্চেল হৈ গ'ল, সেইটো নাহে কিবা এটা প্ৰব্লেমৰ কাৰণে সেইটো নাহিলে এতিয়া পিক্সেল 5A। এতিয়া কথাটো হ'ল যে 6 সিৰিজটো আহিব নে নাই, কাৰণ 6 সিৰিজত বহুতখিনি বস্তু আছে এনেকুৱা মানুহ ইউজ কৰিব বিচাৰি আছে, নতুন প্ৰচেছৰ কিবা কিবা এনেকুৱা। চ' 6 সিৰিজটো আহিব নে নাই এতিয়া গুগলত মানে এতিয়া ইণ্ডিয়াত এইটোৱে ডিছকাছ হৈ আছে যে 6 সিৰিজটো আনিব লাগে নে নালাগে ইণ্ডিয়ান মাৰ্কেটত। আৰু এটা কথা গুগল 6 সিৰিজ আমাৰ ইণ্ডিয়াত অফিচিয়েলি লঞ্চ নহয়, বুজিলে? এইটো মানে ইম্পৰ্ট কৰিহে আনিব লাগিব, বুজিলে? ডাইৰেক্ট লঞ্চ নহয় ইণ্ডিয়াত। আৰু যদি ইম্পৰ্ট কৰি আনে তাতে আৰু টেক্সেছ লাগিব, কিবা কাষ্টম ডিউটি চুটিবোৰ বহুত লাগি কিনে আপোনাৰ মানে ৰেটটো বেছি হৈ যাব, দামটো অভিয়াছলি বহুত হ'ব। 80,000 90,000 যদি এনেকুৱা হৈ যায় পইচাৰ প্ৰাইচটো বাঢ়ি যাব। আৰু এইটো এনেকুৱা এটা ফোন বনাইছে যোনটো এপল আৰু যোনটো গেলেক্সি S21 এনেকুৱা ফোন সিহঁতৰ লগত মানে টক্কৰ দিয়াৰ কাৰণে, বুজিলে? চ' সেইটোৱে কথা, যদি এনেকৈ আৰু ইম্পৰ্ট কৰি আনিব লাগে পইচাৰ দাম বাঢ়ি যাব। চ' সেইটো এটা কথা। চ' সেইখিনিৰ ওপৰত ডিছকাছ কৰি আছে। এইটো ফাইনেল ৰিজাল্ট দিব ছেপ্টেম্বৰ মানতে, বুজিলে? যে ইণ্ডিয়াত লঞ্চ কৰিব লাগে নে নালাগে। চ' ফ্ৰেণ্ডছ এট লাষ্ট মোৰ অপিনিয়ন কি হয় গুগল পিক্সেল 6 সিৰিজৰ। চ' মোৰ ফোনছটো বহুত ভাল লাগিছে, মানে ৰেণ্ডাৰ্ছটো চাই ফোনছৰ লুকটো একদম বেটাৰ লাগিছে, মানে একদম ইউনিক টাইপ বনাইছে পুৰা। তাৰপিছত আপোনাৰ চিপছেটো নতুন ইউজ কৰিছে, AI বেষ্ট আপোনাৰ যোনটো এতিয়া চিপছেট টেনচাৰৰ চিপছেটটো ইউজ কৰিছে। চ' বেটাৰ হয় আৰু মানে ফোনটো গোটেইখিনি ভাল লাগিছে। আৰু কৈ আছে যে মানে আইফোনৰ যোনটো প্ৰচেছৰ, এপলৰ যোনটো প্ৰচেছৰ আৰু চেমচাঙৰ কি কয় কোৱালকমৰ যোনটো প্ৰচেছৰ তাৰ লগত টাক্কৰ দিব পাৰিব, এইটো কোৱাহে হৈছে। কিন্তু যদি হয় তেতিয়াহে পাৰফেক্ট হ'ব, কাৰণ চব কোৱালিটিটো নহয়, কাৰণ কামটো এনেকুৱা কৰিব লাগিব, বুজিলে? চ' সেইটো এটা কথা। যদি সেনেকৈ যদি কাম কৰে চ' এইটো এটা বেটাৰ চিপছেট হ'ব। যোনটো টেনচাৰ চিপছেট এইটো এটা একদম বেষ্ট চিপছেট হ'ব গুগলে যোনটো বনাইছে, যদি এনেকুৱা টাক্কৰ দিব পাৰে। চ' এইটোৱে কথা। চ' এতিয়া ফাইনেলি যেতিয়া ফোনটো আহিব তেতিয়াহে গম পাম। এইটো আহিব আপোনাৰ অক্টোবৰ নৱেম্বৰ এনেকুৱা মানত, তেতিয়া আপুনি ফুল্লি মই আৰু এটা ভিডিঅ' বনাম তাৰ ওপৰত। যেতিয়া ফোনটো যেতিয়া ফাইনেলি লঞ্চ হৈ যাব তেতিয়া মই আৰু ফাইনেলি এটা নতুন এটা ভিডিঅ' বনাম মই এইটোৰ ওপৰত। চ' ভিডিঅ'টো আজি এইখিনিয়ে। চ' কিছুমান মই আজি ডিটেইলছ শ্বেয়াৰ কৰিলোঁ আপোনাৰ লগত পিক্সেল 6 সিৰিজৰ ওপৰত। চ' যদি ভিডিঅ'টো অলপ ভাল লাগিছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো যদি ইচ্ছা আছে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'ছ মোৰ ইন ফিউচাৰ আপুনি পাব, এনেকুৱা টেক ৰিলেটেড ভিডিঅ'। চ' লগ পাম ফ্ৰেণ্ডছ আৰু এটা নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।